ছাৰৰ নাম উত্তম, কাম অভিযোগ। কোকৰাঝাৰ জিলাৰ গোসাইগাঁও মহকুমাৰ তুলসীবিল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিজ্ঞান শিক্ষক উত্তম সাহাই ছাত্ৰীক হোৱাটছআপ যোগে প্ৰদান কৰে অশ্লীল প্ৰস্তাৱ। তাৰ পিছতে তুলসীবিলত সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি। প্ৰাপ্ত তথ্য অনুসৰি মহকুমাৰ এখন নামজ্বলা শিক্ষানুষ্ঠানত কৰ্মৰত বিজ্ঞান শিক্ষক উত্তম সাহাই নাবালিকা ছাত্ৰীগৰাকীৰ সৈতে অবৈধ সম্পৰ্ক স্থাপনৰ একাধিকবাৰ অশ্লীল বাৰ্তা প্ৰেৰণ কৰিছে। ছাত্ৰীগৰাকীৰ সৈতে হোৱাটছআপ যোগে প্ৰদান কৰা বিভিন্ন অশ্লীল শব্দ আৰু বাক্যই শিক্ষকগৰাকীৰ নিকৃষ্ট মানসিকতাক উন্মোচিত কৰিছে। আনকি নিজৰ কন্যা সমতুল্য ছাত্ৰীগৰাকীক প্ৰেৰণ কৰা বিভিন্ন বেয়া মেছেজ ৰাজহুৱা হোৱাৰ পিছতেই ভণ্ড শিক্ষক উত্তম সাহাৰ এনে নিৰ্লজ্জ কৰ্মকাণ্ডক সচেতন নাগৰিকে একেমুখে ধিক্কাৰ জনাইছে। সাম্প্ৰতিক সময়ত মানৱ সমাজক লজ্জানত কৰা ঘটনাই তোলপাৰ লগাৰ পিছতেই সকলোবোৰ মেছেজ ডিলিট কৰিবলৈ ছাত্ৰীগৰাকীক নিৰ্দেশ প্ৰদান কৰাৰ তথ্যও ফাদিল হোৱাত বৃহত্তৰ এলেকাত খলকনিৰ সৃষ্টি হৈছে। আনকি ইতিমধ্যে এইগৰাকী বিজ্ঞান শিক্ষকে আন বহুতৰ সৈতে এনে নিৰ্লজ্জ কাণ্ড সংঘটিত কৰিছিল বুলিও স্থানীয় ৰাইজে শিক্ষকজনৰ বিৰুদ্ধে বহু বিস্ফোৰক অভিযোগ কৰিছে যদিও চকু লজ্জাৰ বাবে এইবিলাক নিৰ্লজ্জ কাণ্ড পোহৰলৈ অহা নাছিল বুলিও ৰাইজে প্ৰকাশ কৰিছে। সম্প্ৰতি ভদ্ৰ বিজ্ঞান শিক্ষকৰ কুকীৰ্তি পোহৰলৈ অহাৰ পিছতেই আৰক্ষীয়ে তুলসীবিল আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে শিক্ষকগৰাকীক। অব্যাহত ৰাখিছে জেৰাও। আনহাতে এই ঘটনাক তীব্ৰ ভাষাৰে নিন্দা আৰু ধিক্কাৰ জনাই আমছু আৰু নেমছয়ে শিক্ষকজনৰ উচিত শাস্তিৰ দাবী কৰিছে। স্কুলত আজি তুলসীবিল হাই ছেকেণ্ডেৰী স্কুলত মানে এটা ছোৱালীৰ লগত এটা আমাৰ ছায়েন্স টিচাৰ উত্তম কুমাৰ শাহ, এই টিচাৰজনে মানে ছোৱালীজনৰ লগত কিবা কিবি মিছবিহেভ কৰি থাকে আৰু তাৰ মানে মেছেজ কৰি থাকে, তাক কিবা কিবি খাৰাপ মেছেজ কৰি থাকে, তাক বোলে বিয়া পাতিব খোজে, তাক মানে আৰু বহুত কিবা কিবি খাৰাপ মেছেজ কৰি থাকে। তো এইটো ছোৱালীজনে যদি তাৰ মেছেজটো ৰিপ্লাই নকৰে, তেওঁ এইটোক লৈ স্কুলত পাৰ্চনেলি টৰ্চাৰ কৰি থাকে। ছোৱালীজনে কোৱা মতে ন্যায্য বিচাৰটো লাগে। আজি ছোৱালীটোৱে কৈ আছে যদি এইটো ন্যায্য বিচাৰ নাপায় তেনেহ'লে তেওঁ ছুইচাইড কৰিব, আৰু তেওঁ যদি ছুইচাইড কৰে, এইটো কৈছে ছোৱালীজনে যে তেওঁ যদি ছুইচাইড কৰে এইটোৰ দায়িত্ব হ'ব আমাৰ তুলসীবিল হাই স্কুলৰ প্ৰিন্সিপাল মহোদয় আৰু উত্তম কুমাৰ শাহ। আগত আমি শুনা কথা কৈছো যে তেনেকুৱা ভাল নহয়। বহুত কেইজন ছাত্ৰীয়ে অভিযোগ দিছে এনেকুৱা মানে তেখেতে মেছেজ দিয়ে, কথা কোৱাতে অলপ মানে মাৰ্জিত ভাষাত নকয়, বেলেগ এংগেলত শিক্ষক আৰু ছাত্ৰী হিচাপে যিখিনি কথা ক'ব লাগে সেইখিনি নকয়, বেলেগ এংগেলত কথা কয় বুলি আমি কিছুমান ছাত্ৰীৰ মুখত শুনা পাইছো। আমি শুনা মতে সেইজন ছোৱালীজনীৰ মোবাইলত কিবা মেছেজ দিছে, বেয়া মেছেজ দিছে, মানে এই বেয়া মেছেজ লৈ পেলাই আজিৰ তাৰিখত এই উত্তেজিতটো হৈছে। উপযুক্ত তদন্ত কৰি উচিত শাস্তি আমি বিচাৰিছো, এইখিনি আমাৰ চৰকাৰৰ ওচৰত দাবী।